নমস্কাৰ। আজি আমি দশমমান শ্ৰেণীৰ নলবাৰী ডিষ্ট্ৰিক্টৰ যোনখন হাফ ইয়াৰলি এক্সামিনেশ্যন হ'ল আজি ছায়েন্সৰ পেপাৰখনৰ MCQ কেইটা আলোচনা কৰি দিম। আলোচনা বুলি নহয়, অকল এনচাৰ নহয়, MCQ কেইটাৰ মই ডেফিনেশ্যন যিটো আৰু আলোচনা কৰি দিব পাৰে সেইখিনি দি আছোঁ। প্ৰথম প্ৰশ্নটো হৈছিল লেক্টিক এচিড লালটিত থকা এমাইলেজ, যিটো লালটিত উৎসেচক থাকে। আমি জানো উৎসেচক মানে কি, যিবিলাকে খাদ্যবস্তুবিলাক হজম কৰাত আমাক সহায় কৰে, মানে ব্ৰেকডাউন কৰে। যিবিলাক ধৰা ডাঙৰ ডাঙৰ খাদ্যৰ অণু থাকে, এইবিলাক ভাঙি সৰু কৰি দিয়ে যাতে হজম হোৱাত সুবিধা হয়। সেই ব্ৰেকডাউন কৰা এটা এমাইলেজ হৈছে লালটি। লালটিত যিটো থাকে, মানে যিটো তোমাৰ এনজাইম থাকে, এনজাইমটো এমাইলেজ। এতিয়া এই এমাইলেজে কি কৰে মুখৰ ভিতৰত, আমি এইটো জানো। মুখৰ ভিতৰত যিটো ষ্টাৰ্চ থাকে আমাৰ, অৰ্থাৎ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ, অৰ্থাৎ চিম্পল চুগাৰলৈ পৰিৱৰ্তন কৰে। সেইটো বহুত উত্তৰেৰে। তো 2 নম্বৰ কুৱেশ্যনটো হৈছিল যিটো ক'লা বগা ফটোগ্ৰাফী, অৰ্থাৎ ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফী বুলি যে কওঁ আমি, আগতে আছিল যে ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফীত কোনটো বিক্ৰিয়া হয়? বিযোজন বিক্ৰিয়া। সেই বিক্ৰিয়াটো কি হৈছিল? বিক্ৰিয়াটো হৈছিল এইটো যিটো ক'লা বগা ফটোগ্ৰাফী বুলি কয়, বিযোজন বিক্ৰিয়া যে ক'লোঁ। তো বিযোজন বিক্ৰিয়া মানে কি, কোনো এটা পদাৰ্থ থাকিব, মানে কোনো যৌগ এটা থাকিব, তাক বিদ্যুৎ, পোহৰ এইগিলাখনৰ যেতিয়া লগত ৰিয়েকশ্যন হ'ব, ৰিয়েকশ্যন হ'লে সি এটাৰ পৰা যায় ভাঙি বহুত কেইটা হ'ব পাৰে, 2টা 3টা বুলি কথা নাই, বহুত হ'ব পাৰে। তো এইটো হৈছিল AgBr, অৰ্থাৎ চিলভাৰ ব্ৰমাইড। সেইটোক যদি আমি পোহৰ দিওঁ, অৰ্থাৎ সূৰ্যৰ পোহৰত ৰাখোঁ, সূৰ্যৰ পোহৰ দিওঁ, ৰিয়েকশ্যন হ'ব দিওঁ, তেতিয়াহ'লে কি হ'ব? Ag+Br2। এইটো Ag2 চলিডত থাকি যাব, এইটো গেছত গুচি যাব, এইটো হ'ব। 3 নম্বৰটো হ'ল এটা দূৰৱৰ্তী ওখ অট্টালিকা এটাৰ সম্পূৰ্ণ উচ্চতা প্ৰতিবিম্ব নিশ্চিতভাৱে দেখা পাবলৈ, অৰ্থাৎ ফুল লেংথ অফ ইমেজ ডিষ্টেঞ্চ বিল্ডিং কেন বি ডিফাইনডলি বি চিন ইউজিং, মানে যদি ভালকৈ স্পষ্টভাৱে আমি চাব লাগে, তাৰমানে যদি এটা প্ৰতিবিম্ব আমি বিল্ডিং এটাৰ গোটাই স্পষ্টকৈ দেখা পাব লাগে, বিল্ডিংটো সম্পূৰ্ণকৈ দেখা পাব লাগে, তেতিয়াহ'লে আমি কি দাপোন ব্যৱহাৰ কৰিম? তো এই দাপোনখন সদায় কি হ'ব লাগিব? যিহেতু তাতে উল্টাটো হ'বই নোৱাৰে, অৱতল দিলেতো উল্টা হৈ যাব। তাৰপিছত সমতলততো বিল্ডিংটো যিমান ডাঙৰ, প্ৰতিবিম্বটো ইমান ডাঙৰ হ'ব লাগে, আইনাখনো ইমান ডাঙৰ বনাব লাগিব, সেইটো সম্ভৱ নহয়। তেতিয়াহ'লে কি হ'ব? অপশ্যন C2 হ'ব ৰাইট এনচাৰ। অপশ্যন চিত কি আছে? উত্তল দাপোন। কাৰণ উত্তল দাপোনত সদায় প্ৰতিবিম্ব সৰুকৈ হ'লেও, তাৰমানে থিয় প্ৰতিবিম্ব কথা নহয়, সৰুটো হ'বই, ডেফিনেটলি সৰু হ'ব। তো বিল্ডিংটো আমি সৰুকৈ দেখা পাম, কিন্তু থিয় দেখা পাম, সম্পূৰ্ণ বিল্ডিংটো দেখা পাম। থাকে কিছুমান ডাঙৰ বিল্ডিংবিলাখনৰ সন্মুখত এখন গ্লাছ থাকে, তোমালোকে দেখিলে গম পাবা। দেন নম্বৰ 4 যিটো কুৱেশ্যন আছে, এইটো হ'ল তলৰ কোনটো লৱণত স্ফটিকাবদ্ধ জল থাকে, অৰ্থাৎ ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন বুলি কয়। স্ফটিকাবদ্ধ জল তাৰমানে তাতে কি ক্ৰিষ্টেল অৱস্থাত থাকে, কিন্তু ভিতৰত পানী থাকে। যদি তাতে তাপ দিওঁ, সেই পানীটো ইলাবৰেট হৈ ওলাই আহে, তাৰমানে এনেকুৱা ছিষ্টেম। তো এটা অপশ্যন কেইটা দিছে, এটা দিছে কপাৰ ছালফেটৰ স্ফটিক, অৰ্থাৎ CuSO4, ইয়াৰে যিটো স্ফটিক আছে সেইটো কৈছে। তাৰপিছত কৈছে কাপোৰ ধোৱা ছটা, অৰ্থাৎ ছ'ডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট, এনেকুৱা এটা আছে। তাৰপিছত হৈছে জিপচামটো Cu2SO4, অৰ্থাৎ এতিয়া কোনটো স্ফটিকাবদ্ধ লৱণ নহয় কৈছে। তে কপাৰ ছালফেট হয়, স্ফটিক বুলি কৈছে, ক্ৰিষ্টেল বুলি কৈছে, তাতে এনচাৰটো ওলাই যায়। কাপোৰ ধোৱা ছ'ডা হয়, কাৰণ তাতে তাপ দিলেও পানীটো ওলাই আহে। জিপচামটো হয়, জিপচামত তাপ দিলেতো প্লাষ্টাৰ অফ পেৰিছ হৈ যায়, আৰু সেই প্লাষ্টাৰ অফ পেৰিছত যদি আমি আৰু পানী দিওঁ, তেতিয়াহ'লে আৰু ঘোট মাৰি পেলাই জিপচাম হয়। এইটো আমাৰ যেতিয়া মেডিকেলত প্লাষ্টাৰিং কৰাতে ইউজ হয়। তো বেকিং চ'ডা হ'ব। বেকিং চ'ডা হ'ল আমি খোৱা যিটো চ'ডা থাকে, অৰ্থাৎ বেকিং পাউডাৰ চ'ডা বুলি যে কওঁ, সেইটোৰ সংকেতটো কি আছিল? NaHCO3, অৰ্থাৎ ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটটো কি নহয়? স্ফটিকাবদ্ধ জল নহয়। নম্বৰ 5টো আছে উদ্ভিদৰ দেহত ফ্লয়েমৰ দ্বাৰা খাদ্য পৰিবহণ প্ৰক্ৰিয়াটোক কি বোলে? আমি জানো যে উদ্ভিদৰ দেহত পৰিবহণ, যেনেকৈ মানুহৰ পৰিবহণ ব্লাডৰ দ্বাৰা হয়, উদ্ভিদৰ ব্লাড নাই, তো উদ্ভিদৰ পৰিবহণটো আমি জানো যে শিপাৰ পৰা
এটা পৰিবহণ হৈ তাতে পানী আৰু খনিজ পদাৰ্থবিলাক গছডালৰ পাতলৈ লৈ যায়। পাতত আৰু সূৰ্যৰ পোহৰৰ সহায়ত এতে সালোকসংশ্লেষণৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে। সেই খাদ্যটো উদ্ভিদজোপাৰ সকলো ছাইডত ডিষ্ট্ৰিবিউট কৰে। তে সেই কামটোক কোৱা হয় স্থানান্তৰণ। নম্বৰ কুৱেশ্যনটো হ'ল কাৰ ক্ষেত্ৰত লিংগ নিৰ্ণয় ক্ৰমজমৰ জৰাপাতি নাথাকে বা থাকে কাৰ ক্ষেত্ৰত জৰাপাতি থাকে কৈছে। এতিয়া জৰাপাতি থাকিব লগা হ'লে মানে আমিতো জানো ক্ৰমজম কিমানডাল থাকে 46 ডাল থাকে 23 জোৰ থাকে তাৰে 22 জোৰে সম্পূৰ্ণভাৱে জৰাপাতি থাকে কিন্তু এক জোৰ নাথাকে। মানে পুৰুষৰ ক্ষেত্ৰত X আৰু Y ক্ৰমজম মহিলাৰ ক্ষেত্ৰত XX এই XX ক্ৰমজম যিটো মহিলাৰ ক্ৰমজম সেইটো বাৰু জৰাপাতি থাকে কিন্তু XY ক্ৰমজমডাল জৰাপাতি নাথাকে। এতিয়া কুৱেশ্যনটো দিছে যে লিংগ নিৰ্ণয় ক্ৰমজমৰ জৰাপাতি থাকে উদ্দি কি হ'ব এটো হ'ব কিন্তু বিটো কোনোবা হেৰি কৰিছে বিটো নহয়। মহিলাৰ ক্ষেত্ৰতহে জৰাপাতি থাকে মহিলাৰ ক্ষেত্ৰত কি হ'ব XX এইটো পুৰা জৰাপাতি থাকে। তাৰপিছত তাপভিত্তিক শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা ইন্ধন মানে যিটো আমাৰ আজিকালি বহনক্ষম যিটো হেৰি থাকে পাৱাৰ প্লেণ্ট বুলি কয় থাৰ্মেল পাৱাৰ প্লেণ্ট সেইটোত কি ইউজ কৰে যে পানীটো ইউজ কৰি নোৱাৰিম ইমান ইউৰেনিয়াম সেইটোতো তোমাৰ নহয় সেইটো বাৰু কিবা এটাত ইউজ হয় জীৱভৰ ইয়াতে কোনটো হ'ব জীৱাশ্ম ইন্ধনটো হ'ব। জীৱাশ্মৰ পৰা যিবিলাক ফজল ফিউল আমি পাওঁ সেই ফিউলবিলাকৰ পৰা হ'ব মানে যিবিলাক আৰু জীৱাশ্মৰ পৰা পোৱা ইন্ধন সেই ইন্ধনবিলাক হ'ব। কয়লা চয়লাৰ কথা কৈছে। তাৰপিছততো আছে মানুহৰ চকুৰ ৰেটিনা সৃষ্টি কৰা প্ৰতিবিম্বৰ প্ৰকৃতি। এতিয়া চকুটোত আমাৰ এইটো ধৰা চকু এই চকুটোৰ এইটো চাইডৰ পৰা পোহৰবিলাক আহি পেলাই এতে ধৰা লেন্সখন থাকিল লেন্সৰ ভিতৰেদি পোহৰবিলাক যায় এতে এখন পোহৰ সংবেদী এখন হেৰি থাকে মানে পৰ্দাৰ দৰে থাকে তাক কোৱা হয় ৰেটিনা। এই ৰেটিনাত প্ৰতিবিম্বটো কি হয় হত আৰু ওলোটা এবার কুৱেশ্যন 9টোত কি দিছে যে সালোকসংশ্লেষণত নিৰ্গত হোৱা অক্সিজেনৰ উৎস আমাৰ যে সালোকসংশ্লেষণত যে অক্সিজেন গেছ যে উৎপন্ন হয় সেই গেছটো গছে উলিয়াই দিয়ে। সেই গেছটো এতিয়া উৎপন্ন হোৱাৰ উৎসটো কি ক'ৰ পৰা উৎপন্ন কৰে সেইটো চিম্পল এইটো পানীত কাৰণ H2O থাকে এই অক্সিজেনটো ওলাই দিয়ে এনেকুৱা। তাৰপিছত আছে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে দাপোনৰ বিবৰ্ধনটো এতিয়া চাবা গাড়ীৰ পিছলৈ চোৱা দাপোন হ'লে আমি জানো এইটো সকলোৱে জানা হৈছে যে উত্তল দাপোন। কাৰণটো কি কাৰণ গাড়ীৰ পিছত বহুত ৰকলিন দেখা পাব লাগে নহয় পিছফালে কিবা এখন গাড়ী আহিছে না নাই ৰিয়াৰ ভিউখনৰ কথা কৈছে যাতে সৰুকৈ হ'লেও প্ৰতিবিম্বটো কিন্তু থিয়কৈ আহিব লাগিব। এতিয়া অৱতল ইউজ কৰিলে ধুন উল্টা হৈ গ'ল গাড়ীখন উল্টি আহিব চাকাকেইটা ওপৰমুৱা হয় সেনেকৈতো নহ'ব। সমতলটো ইউজে কৰিব নোৱাৰোঁ কাৰণ আহি পেলাই খুন্দা মাৰি দিলে গম পাবা এনেকুৱা। এতিয়া আমি ইউজ কৰিব লাগিব কি উত্তল দাপোন ইউজ কৰিলে উত্তল দাপোনত আৰু সদায় প্ৰতিবিম্ব সৰু। এতিয়া এনে সূত্ৰটো কি এম ইকুৱেল কি -v/u বা এনে নৰ্মেল এইটো এটা বিবৰ্ধন সূত্ৰ আৰু এটা আছে এম ইকুৱেল কি h'/h। এতিয়া কৈছোঁ কি মই h' মানেতো জানো আমি প্ৰতিবিম্বৰ উচ্চতা আৰু এইটো কিহৰ উচ্চতা লক্ষ্যবস্তুৰ উচ্চতা। ই সদায় সৰু হৈ গ'লে ই সৰু হ'লে মানটো সদায় পইণ্টত আহিব না নাই ই যিমানেদি হৰণ নকৰাকৈ ই সৰু হ'লে পইণ্টত আহিব তেতিয়াহ'লে একতকৈ কি হ'ব সৰু হ'ব। সেই ইয়াতে ইকুৱেল টু 1 মাৰি থৈ দিছে এইটো নহয় একতকৈ কি হ'ব কম এইটো হ'ব। এইটো কি হৈছে ইয়াৰ সন্মুখৰ অক্ষ বস্তুৰ পৰা এইটো নহয় এইগিলা বস্তু নহয় তে একতকৈ কি হ'ব সৰু হ'ব। নেক্সট কনচেপ্টটো বুজি ল'লে হ'ল কনচেপ্টটো বুজি পালে হ'ব এইটো বিবৰ্ধনৰ কনচেপ্ট হৈছে। তে নেক্সটটো কৈছে মৌল ABCDE পাৰমাণৱিক সংখ্যা ক্ৰমে 2 4 7 10 20 মৌলকেইটাৰ কোনকেইটা আধুনিক পৰ্যায়বৃত্ত তালিকাৰ একে পৰ্যায়ত থাকিব। এতিয়া কনচেপ্ট বেছড হ'ব লাগিব বস্তুবিলাক পৰ্যায়বৃত্ত তালিকাৰ পৰ্যায়কেইটাতো পইঠলাকে থাকে এইটো জানিব লাগিব। একেটা থিয়কেইটাক কি বুলি কয় বৰ্গ বুলি কয়। তে পৰ্যায় কিমানটা থাকে বৰ্গ কিমানটা থাকে জানিব লাগিব যে বৰ্গ থাকে 18টা পৰ্যায় থাকে কিমানটা 7টা। এতিয়া কথাটো হ'ল কি হ'ব এতিয়া যে এই পৰ্যায় একে পৰ্যায়ত কোনি থাকে যাৰ কক্ষটো আকে ইয়াতে 2 হ'লে কি অনলি 2 তাতে আৰু বেলেগ নাই। 4 হ'লে কি হ'ব 2 তাৰমানে দুটা এইটো হ'লে ইলেক্ট্ৰন বিন্যাস কৈ যাইছোঁ মই 7 হ'লে 2n5 10 হ'লে 2n8 20 হ'লে আৰু কি 2 8 8 2
তে এইটোত 4টা কক্ষ হ'ল তে দুটা কক্ষ থকাকেইটা একেলগে থাকিব তাৰমানে 4 7 10 একেটা আকা লাগি থাকিব 4 7 10 4 7 10 হ'লি বি চি ডি হ'ব তে বি চি ডি এইটো হ'ব এনচাৰ কাৰণ এইটোতো ইয়ে হ'ল ঠিক আছে নেক্সটটো হ'ল অক্সিজেনৰ এইটো বেলেগ এটা দিছে 12 পৰা 22 লৈকে তে এইটো দিছে যে অক্সিজেনৰ অনুপস্থিতিত হোৱা শ্বসন প্ৰক্ৰিয়া সেইটো আগে জানিব লাগিব অক্সিজেনৰ অনুপস্থিতিত হোৱা শ্বসন প্ৰক্ৰিয়াটো কি বুলি কয় অবাত না অবাত অবাত শ্বসন তে অবাত শ্বসনত অক্সিজেনৰ অনুপস্থিতিত হয় ইষ্ট কোষত হয় আমি জানো তে অক্সিজেনৰ অনুপস্থিতিত হ'লে কি উৎপন্ন হয় বুলি কৈছে অক্সিজেন উপস্থিতি এইটোতো কনচেপ্টতে নাই এইটো ডাইৰেক্ট কেঞ্চেলটো নাই MCQ গিলাখনত আগে কি কৰিবা নহাটো কেঞ্চেল কৰি থাকিবা হা তাৰপিছত যিহেতু ৰিলিজ CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি সেইটোতো হয়েই প্ৰথম যিটো মই যে ক'লোঁ ইষ্ট কোষতে হৈ যায় কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হৈ যায় ইথানল হয় আৰু অক্সিজেনৰ তোমাৰ কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হয় তাৰপিছততো কৈছে তোমাৰ শক্তিৰ উৎপন্ন হয় কমকৈ হ'লেও হয় তাত কৈছে লেক্টিক এচিডৰ উৎপত্তি তে এটা আছে অক্সিজেনৰ যেতিয়া আমাৰ দেহাটোত অক্সিজেনৰ মাত্ৰা কমি যায় তেতিয়াহ'লে লেক্টিক এচিড উৎপন্ন হৈ যায় আমাৰ যে ভৰি চৰি ক্ৰেম হয় বুলি কয় শিৰণি সৃষ্টি হয় তেতিয়াহ'লে কোনকেইটা শুদ্ধ হ'ল এইটো হ'ব 2 3 4 তে 2 3 4 অপশ্যন এইটো ৰাইট হ'ব এইটো চাবা এইটোত ষ্টেটমেণ্টকেইটা দাই থাকে এ আৰু আৰ বুলি কয় মানে এছাৰচন আৰু ৰিজন কাৰণটো শুদ্ধ হ'ব পাৰে ওপৰতটো শুদ্ধ হ'ব পাৰে দুটা শুদ্ধ হ'ব পাৰে কাৰণটো শুদ্ধ ব্যাখ্যা নহ'ব পাৰে এতিয়া কৈছে অক্সিজেনৰ সৈতে 35টো কপাৰৰ বিক্ৰিয়াত কপাৰে বিজাৰক ৰূপে কাম কৰে ঠিক আছে কপাৰে বিজাৰক অক্সিজেনে যিহেতু বিক্ৰিয়াটো কৰে অক্সিজেন যুক্ত হয় যিহেতু অক্সিজেনটো জাৰক শুদ্ধ ৰাসায়নিক বিক্ৰিয়া তাত যি পদাৰ্থই অক্সিজেন লাভ কৰে সেইটোৱে বিজাৰক পদাৰ্থ ৰূপে কাম কৰে যিটো পদাৰ্থই অক্সিজেন লাভ কৰে এইটো ধৰা CuO এইটো বিজাৰক ৰূপে কাম কৰে তে এ আৰু আৰ দুয়োটাই সত্য আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা সেইটো অপশ্যন হ'ব তে এ আৰু আৰ এই দুয়োটা কথা সঁচা কথা আৰু এইটো যিটো কথা আছে ৰিজন আছে এই ৰিজনটো এইটোৰ লগত শুদ্ধ অৰ্থাৎ সঁচা কথা তাৰে পিছতটো হ'ল ট্ৰায়ড এটাত তিনিওটা মৌলৰ মাজত পাৰমাণৱিক ভৰৰ ব্যৱধান একে থাকে ট্ৰায়ড এটাত থকা তিনিটা মৌলৰ ধৰ্মসমূহ একে ধৰ্মটো একে হ'ব পাৰে কিন্তু ব্যৱধানটো যে একে হ'ব ব্যৱধান একে নহ'বও পাৰে ব্যৱধান একে হ'ব লাগিব বুলি কথা নাই নহয় যে এটা ধৰা ট্ৰায়ড আমি যিকোনো এটা ট্ৰায়ড ল'লোঁ ধৰা লিথিয়াম ছ'ডিয়াম পটাছিয়ামে ল'লোঁ হা লিথিয়াম ছ'ডিয়াম পটাছিয়ামটো ধলি তে লিথিয়ামৰ কিমান লিথিয়ামৰটোতো 6.9 পটাছিয়ামৰ 23 তাৰে পিছত ছ'ডিয়ামৰ 23 সৰি আৰু পটাছিয়ামৰ যিটো আছে কেৰ 39 তে ডিফাৰেঞ্চটো ক'ত একে হ'ল ডিফাৰেঞ্চটো একে নহ'বও পাৰে তে কি হ'ব এইটোৰ ক্ষেত্ৰত অপশ্যন এ উক্তিটো এ সত্য এ অসত্য আৰ সত্য হ'ব এইটোত এ অসত্য আৰ সত্য এইটো শুদ্ধ এনচাৰ হ'ব তাৰপিছততো দিছে 37টো পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি আৰু বন্ধ হোৱা পৰিঘটনাটো ৰক্ষী কোষে নিয়ন্ত্ৰণ কৰে শুদ্ধ গেছৰ আদান প্ৰদানৰ বাবে পত্ৰৰন্ধ্ৰৰ মাজেৰে সংঘটিত হয় সেইটো সঁচা কথা তে এ আৰু আৰ এইটো কি হ'ব দুয়োটাই কি হ'ব সত্য হ'ব পত্ৰৰন্ধ্ৰৰ ছিদ্ৰৰ এইটো ৰক্ষী কোষে নিয়ন্ত্ৰণ কৰে আৰু গেছৰ আদান প্ৰদান পত্ৰৰন্ধ্ৰৰ মাজেৰে সংঘটিত হয় সেইটো সঁচা কথা এ আৰু আৰ দুয়োটাই সত্য হ'ব আৰটোৰ শুদ্ধ ব্যাখ্যা হ'ব গেছৰ আদান প্ৰদান পত্ৰৰন্ধ্ৰৰ মাজেৰে সংঘটিত হয় ৰক্ষী কোষে নিয়ন্ত্ৰণ কৰে এইটো সঁচা কথা ঠিক আছে তাৰপিছত হ'ল মায়োপিয়াগ্ৰস্ত চকুৱে দূৰৰ বস্তুবোৰ প্ৰতিবিম্বৰ ৰেটিনাৰ সন্মুখত গঠন কৰে মায়োপিয়া তাৰপিছত কৈছে মায়োপিয়া হ'লে কি হয় দূৰত্বটো দেখা পায় ওচৰতটো দেখা নাপায় না কি ঠিককৈ এইটোত কনফিউজন থাকে সকলোৰে যে কি হয় মায়োপিয়া হ'লে দূৰত্বটো দেখা পায় না নাপায় দূৰত্বটো দেখা পায় না নাপায় সেইটোৱেতো মায়োপিয়া দূৰৰ দৃষ্টিগ্ৰস্ততা নিকটৰ দৃষ্টিগ্ৰস্ততা নিকট দৃষ্টিগ্ৰস্ততা হ'লে যে মানুহজনে ওচৰৰ বস্তুটো ভালকৈ দেখা পাব কিন্তু দূৰতটো দেখা নাপায় কিন্তু আমাৰ ভাৱটো আহে কি ওচৰতটো দেখাই নাপায় নেকি এনেকৈ ভাৱটো আহে
তেতিয়া কি হয় মায়োপিয়া হ'লে লক্ষ্য বস্তুটোৰ প্ৰতিবিম্বটো তাৰমানে ৰেটিনাত গঠন নকৰি ৰেটিনাৰ অলপ আগত গঠন কৰে, সন্মুখত গঠন কৰে। সেইটো কথাটো এটা সঁচা কথা দিছে। তাৰপিছত কৈছে মায়োপিয়াগ্ৰস্ত চকুৰ দূৰবিন্দুটো অসীমৰ ওচৰত থাকে। যিটো মায়োপিয়া বেমাৰ হয়, বেমাৰ হ'লে যিহেতু আমি দূৰত্বটো দেখা পাওঁ, দূৰত্বটো দেখা নাপাওঁ, ওচৰতটো দেখা পাওঁ, সেইকাৰণে দূৰবিন্দুটো অসীমতকৈ অলপ ওচৰত থাকে। তে এ আৰু আৰ দুয়োটাই সত্য হ'ব। আৰটো যিটো আৰ দিছে এতিয়া ৰিজন দিছে, সেই আৰটো কি হ'ব, এৰ শুদ্ধ ব্যাখ্যা হ'ব এনেকুৱা। তাৰপিছতটো দিছে জৈৱ গেছ এটা ঘৰুৱা উত্তম ইন্ধন। হয় বাৰু জৈৱ গেছটো। জৈৱ গেছে প্ৰতি একক ভৰত যথেষ্ট তাপ উৎপন্ন কৰে। জৈৱ গেছ মানে আগে বুজি পাব লাগিব, জৈৱ গেছ এই যিবিলাক ধৰা শক্তিৰ এইবিলাক বহনক্ষম উৎস দা। জৈৱ গেছ যিটো আছে, জৈৱ গেছটোত এই যিবিলাক আমাৰ জীৱ বস্তুবিলাক যে মৰা পচা বস্তুবিলাক থওঁ, থোৱাৰ পিছত যিটো গেছ উৎপন্ন হয়, সেই গেছটোৰ পৰা যিটো পাওঁ আমি সেইটো হৈছে জৈৱ গেছ। এতিয়া জৈৱ গেছটোত এতিয়া কৈছে কি, প্ৰথমটো অপশ্যন দিছে যে জৈৱ গেছে প্ৰতি একক জৈৱ গেছ এটা ঘৰুৱা উত্তম ইন্ধন। সেইটো হয় বাৰু। সেইটো হৈছে প্ৰতি একক আয়তনত যথেষ্ট তাপ উৎপন্ন কৰে। প্ৰতি একক আয়তনত যথেষ্ট তাপ উৎপন্ন জৈৱ গেছে নকৰিব। জৈৱ গেছ যদি LPGৰ কথা কৈছে, সেইটো বাৰু ঠিকেই আছে, জৈৱ গেছ উত্তম এইটো হ'ব। মিথেন তাতে তোমাৰ 78% মিথেন থাকে ন, কি নিৰ্গত নকৰাকৈ জ্বলে, মানে ধোঁৱা নিৰ্গত নোহোৱাকৈ জ্বলে মানে ভালেই আৰু অৱশিষ্ট নাথাকে যিহেতু। এইটো দুয়োটাই সত্য হ'ব, এ আৰু আৰ দুয়োটাই সত্য। আৰ হৈছে শুদ্ধ ব্যাখ্যা। ঠিক আছে, এইটো জৈৱ গেছ ভাল ইন্ধন, এইটো প্ৰতি একক যথেষ্ট তাপ, আমাৰ গেছৰ কথা কৈছে যিহেতু ভালেই বাৰু। চকুৰ লেন্সে অক্ষিপথত সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে, সঁচা কথা। নেত্ৰ স্নায়ুৰ জৰিয়তে বৈদ্যুতিক সংকেতবোৰ মগজুলৈ প্ৰেৰণ কৰা হয়, সেইটো সঁচা কথা। এ আৰু আৰ দুয়োটাই সত্য হ'ব। তাৰে পিছত আৰটোৱে শুদ্ধ ব্যাখ্যা নহয়, কাৰণ এইটো কথা চোৱা, এইটো অক্ষিপথত গঠন সৎ আৰু ওলোটা হয়, সেই কথাটোৰ লগত এইটো কথা ৰিলেশ্যন নাই, এইটো এটা বেলেগ কথা, কিন্তু দুয়োটা সঁচা কথা। নেক্সট তোমাৰ যিবিলাক কুৱেশ্যন আছে এইগিলাখান 2 নম্বৰী নে কি, ডায়েগ্ৰাম বেছ দিছে ন, এইটো ভাল বস্তু দিছে দে। ডায়েগ্ৰাম বেছ যিকোনো এটা ডায়েগ্ৰাম দিয়া আছে, ডায়েগ্ৰামটোৰ পৰা প্ৰশ্ন দিব দিছে। এতিয়া ছাত্ৰ ছাত্ৰীয়ে এতিয়া প্ৰথমটো দিছে, ছাত্ৰ ছাত্ৰীসকলৰ তলৰ সজ্জাটো তোমাৰ পানীৰ বিদ্যুৎ বিশ্লেষণ পৰিবহণৰ এটা পানীত বিদ্যুৎ বিশ্লেষণ কেনেকৈ হয়, সেইটো ষ্ট্ৰাকচাৰ এটা প্ৰেক্টিকেল আৰু এইটো পৰীক্ষাটো কৰি ছাত্ৰীজনীয়ে দেখিলে যে বাল্বটো জ্বলি উঠা নাই। ইয়াৰ কাৰণ হ'ব পাৰে বাল্বটো জ্বলা নাই, ইয়াৰ কাৰণটো হ'ব পাৰে কি যে বাল্বটো প্ৰত্যক্ষ সংযোগ উৎস বিচাৰিছে জ্বলাবলৈ ডিচি। এইটো আৰু পানীয়ে কেতিয়াও বিদ্যুৎ পৰিবহণ নকৰে, পানীটো কৰিব। এইটো পাতিত পানী বুলি কোৱা নাই নহয় আমাক। গ্ৰেফাইটৰ দণ্ড বিদ্যুতৰ কুপৰিবাহী কি হ'ব, কুপৰিবাহী। এতিয়া কৈছে পাতিত পানীত পৰিবহণ, এইটোতো নাথাকে আমিও জানো, কিন্তু এতিয়া কৈছে ছাত্ৰৰ পাতিত পানী নেকি, পাতিত পানী পৰিবহণ, পাতিত পানী বুলি কৈছে। মই চোৱাই নাছিলোঁ। পাতিত পানীত কোনো ধৰণৰ বিদ্যুৎ পৰিবহণ নহয়, এইটো হ'ব এনচাৰ। পাতিত পানীত কোনো ধৰণৰ আয়ন নাথাকে, সেইকাৰণে চাবা পাতিত পানী নহয়, ডিষ্টিল ৱাটাৰ, তাতে তাৰমানে বেলেগ বস্তুৱেই নাই আৰু সেইকাৰণে তাত আয়ন সৃষ্টি নহয়। আয়নৰ সৃষ্টি নহ'লে পাতিত পানীৰ মাজেদি কাৰেণ্টটো নাযায়, কাৰেণ্টটো নিগলে লাইটটো নজ্বলে, সেইটো হৈছে ইয়াৰ কনচেপ্ট। তাৰপিছতটো হ'ল লেন্সত আপতিত হোৱা পোহৰ ৰশ্মি নিম্নলিখিত কোনটো চিত্ৰৰ শুদ্ধটো উঠিছে। ফকাছৰ মাজেদি যায় আলোক লেন্সখনত পৰিলে মুখ্য অক্ষৰ সমান্তৰাল হয়, এইটো সঁচা কথা বাৰু। ইনকে যায় নেকি এগিলাখান, এইটো এটা নহয়, এইটো আহিয়ে দেখোন দেখা ফিৰি নাযায়, এইটো হ'ব এনচাৰ শুদ্ধটো। এইবাৰ ছবি পাদে না, ছবি পানে দিলেও ছবিৰে কথা দিছে। কথাটো চিত্ৰত দেখুওৱা বিকাৰটো, তো বিকাৰটো কি হৈছে, পিছফালে গঠন হৈছে। পিছফালে গঠন হ'লে এইটো হ'ব হাইপাৰমেট্ৰপিয়া হ'ব। মায়োপিয়া নহয়, এইটো হাইপাৰমেট্ৰপিয়া। হাইপাৰমেট্ৰপিয়াত পিছফালে গঠন হৈ যায় ৰেটিনাৰ। তাৰপিছত ইয়াতে দিছে কি দিছে, এইটো প্ৰশ্নটো 46 নম্বৰটো দিছে যে ওপৰৰ চিত্ৰ অনুসৰি ABC মগজুৰ অংশসমূহ হ'ল ক্ৰমে এইটো ভোগ ক্ৰিয়া, এইটো হৈছে প্ৰমস্তিষ্কটো
তাৰপিছত কৈছে বিটোত কি আছে এইখিনি আছে ন বিটোত কৰতি বুলি কয় এইটো প্ৰটেক্ট কৰে মাথাটোক এইটোক কৈছে বিটো এইটো দিছে চকুৰ মণিৰ আকাৰৰ নিয়ন্ত্ৰণ আকাৰৰ পৰিৱৰ্তন এইটো তাৰপিছত এইটো দিছে স্নায়ুৰজ্জু এইটো সিটো দিছে দেহৰ সমতা দেহৰ সমতাটো হ'ব চেৰিবেলাম তাৰে পিছত ভক্তি হ'ব প্ৰমস্তিষ্ক পালোঁ তাৰে পিছত দেহৰ সমতাটো চেৰিবেলাম হ'ব এইটো বাৰু নহয় পাশ্চাত মস্তিষ্ক আগে নাযায় এইটো হচান চাইছিল কিন্তু চেৰিবেলামটো নাই এইটো হ'ব এনচাৰ সিটো হ'ব প্ৰমস্তিষ্ক চকুৰ মণি সেইটো মধ্য মস্তিষ্ক মগজুটোৰ মাথাৰ মাজৰ যিটো অংশ থাকে সি নিয়ন্ত্ৰণ কৰে আকাৰৰ পৰিৱৰ্তন কৰাত সহায় কৰে আৰু তাৰপিছত চেৰিবেলাম যিটো দিছে সিটো দেহৰ সমতা নিয়ন্ত্ৰণ চেৰিবেলাম অংশই কৰে মানে বেলেঞ্চ বডি বেলেঞ্চ কৰে এই কলমটো ধৰি আছোঁ এই বেলেঞ্চটো ই নিয়ন্ত্ৰণ কৰে তাৰে পিছততো কৈছে অন্তঃস্ৰাৱী গ্ৰন্থি এটা চিত্ৰৰ মধ্যে আছে ABC চিনাক্ত কৰি দিছে তে এইটো গমে পায় মগজুত কোনি থাকে পিটুইটাৰী গ্ৰন্থি থাকে তাৰে পিছত C2 এইটোতো থাইৰয়ড গম পায় থাইৰয়ড গ্ৰন্থি আৰু B2 এইটো নহয় বাৰু B2 ইয়াতে দিছে এইটো হ'লে থাইৰয়ড হ'ব তে ইয়াতে প্ৰথমটো দিছে পিটুইটাৰী B2 দিছে থাইমছ নহয় বাৰু C2 দিছে থাইৰয়ড থাইমছ পিটুইটাৰী C2 কিন্তু হ'ব নহয় সেইটো কেঞ্চেল তাৰপিছত পনিয়েল এইগিলা নহয় আৰু কেঞ্চেল তে এনচাৰ এইটোৱে হ'ব লাগিব এই B2 থাইমছ এইটো বাৰু কিতাপত নাই তোমাৰ তথাপিতো বুজি থৈ দিয়া আৰু তাতো থাইৰয়ড এইটো হ'ব তাৰপিছত দীঘল কুৱেশ্যন দি আলোচনা সেনেকৈ নকৰোঁ আৰু মই এটা ছাজেষ্ট কৰিব বিচাৰোঁ এখন MCQৰ কিতাপ আছে MCQ কিতাপখন হৈছে CBSEৰ আণ্ডাৰত 2000 এইটো টাৰ্গেট পাব্লিকেশ্যনৰ ইয়াতে MCQ বহুত আছে MCQৰ এই কিতাপখন এতিয়া মই চালোঁ প্ৰশ্নবিলাক যে চাওঁ বেছিভাগ এনেকুৱা কাটি দিছে মানে এপাৰে কাটা হৈছে আৰু এইবিলাক ষ্টেটমেণ্ট তাৰে পিছত পিকচাৰৰ পৰাই কুৱেশ্যন এইগিলা বস্তু এখন কিতাপতে অলপ আছে মানে আমাৰ কিতাপ লেকিনো চেবাই যোনবিলাক বনাই আছে বা কিতাপ যোনবিলাক MCQ দি আছে নাই আগৰ বস্তুবিলাকেই দি আছে এনেকুৱা ৰিলেশ্যন কৰিও দিব পৰা নাই যদি বজাৰত পোৱা কিনি ল'ব পাৰোঁ আৰু ভিডিঅ'টো অলপ দীঘল হ'ল মাৰাথন ভিডিঅ' আনে হ'ল কিন্তু বস্তুখিনি মই যিমান পাৰোঁ ইমান সহজে বুজাব চাইছোঁ আৰু কৈছোঁৱে মই কোনো ষ্টেণ্ড নাই একো হাতেদি ধৰি অলপ প্ৰব্লেমো হয় তথাপিতো যিখিনি পাৰোঁ আৰু বুজাব চেষ্টা কৰিছোঁ যদি এইটো ভিডিঅ'টো ভাল লাগে ছেভ কৰি থৈ দিবা মানে চাই থাকিবা আৰু মাজে মাজে কনচেপ্টটো ক্লিয়াৰ হ'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ